বহু ৰাতিলৈকে সাৰে থকা অভ্যাস আছিল মোৰ। তথাপিও সাৰ পাইছিলোঁ প্ৰতিটো পুৱাতেই তুমি কৰা প্ৰথমটো ফোন কলত। আৰু এনাৰ্জি সদৃশ তোমাৰ ফোন কলটোৱে মোৰ দিনটোৰ পৰিক্ৰমাৰ হাৰত লুকাই আছিল এক অনাবিল শক্তি। সঁচাকৈ সময় সলনি কৰে সকলোবোৰ। মানুহৰ ভাল লগাবোৰ বেয়া লগালৈ ধাৱমান হয় নজনাকৈ। মইতো জনা নাছিলো তোমাৰ মৰম লগা মুখখনিৰ আঁৰত যে অন্যখন পৃথিৱী লুকাই আছে বুলি। মইতো ভবাও নাছিলো তুমিবিহীন শূন্যতাই যে পাৰ হ'ব মোৰ জীৱনৰ আবেলি। আকাশৰ বিশালতাখিনিৰ লগত তোমাক তুলনা কৰিছিলো। সেয়া হয়তো মোৰ ভুল আছিল। তুমি আকাশ হ'ব নোৱাৰা কেতিয়াও। তুমিতো এজাক ধুমুহা, যাৰ কোনো লক্ষণ আছিল মাথো হৃদয়খনক চুৰমাৰ কৰি থৈ যোৱা ধ্বংসৰ গতিবেগ। জীৱনৰ সময় কাৰো বাবে ৰৈ নাথাকে। কোনে জানে তোমাৰ বাবে কোন ৰৈ আছে। বিদায়ৰো শেষ সদায় হাঁহি মুখেৰে হ'ব লাগে, নহ'লে মৃত্যুলৈকে আক্ষেপ থাকি যাব পাৰে। যি আক্ষেপত আজিও ৰৈ আছো মই।